Good morning students, and today we are going to discuss chapter 9 which is related to the application of trigonometry. Trigonometry প্ৰয়োগৰ ওপৰত ভিত্তি কৰি যোনটো চেপ্টাৰ আছে তোমালোকৰ এক্সাৰসাইজ 9.1 সেই 9.1 ৰ অংকখিনিৰ পৰা দুটা ম্যাক্সিমাম দুটা অংক আহে আৰু ইয়াৰ যোনখিনি এক্সাৰসাইজত কৰি দিয়া আছে the example sums that are done in your book, those sums are also very important. You please go through that. আৰু দুইটা মিডিয়ামৰ কাৰণে লিখাৰ বস্তুখিনি মই দিম ফাৰ্ষ্টতে এতিয়া তোমালোকক মই ইংলিশ মিডিয়ামৰ ষ্টুডেণ্টখিনিৰ কাৰণে লিখা আনসাৰ্সখিনি দিছো তাৰ লগতে ডায়াগ্ৰামেটিক্যালি গোটেইখিনি এক্সপ্লেইন কৰি যাম আৰু আসামিজ মিডিয়ামৰ ষ্টুডেণ্টৰ কাৰণে লিখাখিনি অসুবিধা হয় বুলি মই বেলেগকে এটা পাৱাৰপইণ্ট প্ৰেজেন্টেচনৰ বনাইছো সেই স্লাইডখিনি তোমালোকক ইয়াৰ নেক্সট ভিডিঅ'টোত মই দি দিম কিন্তু এক্সপ্লেনেশ্যনখিনি ইয়াৰ লগতে একেলগে কৰি দিছো তোমালোকে ভালকে মন দি শুনিবা আৰু ভিডিঅ'টো দৰকাৰ পৰে ৰিপিট কৰি চাবা এই অংকখিনি কিন্তু বহুত দৰকাৰী অংক ঠিক আছে তেনলে আমি ফাৰ্স্ট অংকটো পা ষ্টাৰ্ট কৰো সলিউশন 1 কোৱেশ্চন নম্বৰ 1 ইয়াতে কোৱা আছে যে ভূমিলৈ এটা উলম্ব খুঁটিৰ শীৰ্ষৰ পৰা টানকৈ টনা বন্ধা এটা লৈছে কোৱেশ্চনটো তোমালোকে তাতে পাই যাবা আৰু ইনফেক্ট কিতাপত ড্ৰয়িংটো মাকক দি দিছে কিতাপৰ ড্ৰয়িংটো এই ধৰণৰ এইটো কিতাপৰ ড্ৰয়িংটো মই আকৌবা ভালকে দেখুৱাই দিছো কিতাপৰ ড্ৰয়িংটো এনেকুৱা ABC এজ এ ট্ৰায়াঙ্গল 30 ডিগ্ৰী এংগল কৰিছে ইয়াতে আৰু AC হাইপোটেনিয়াছ ডাল দিয়া আছে 20 মিটাৰ তোমালোকক বাকিখিনি বস্তু উলিয়াব দিছে এতিয়া কথা হল যেহেতু ABC ট্ৰায়াঙ্গলটো 30 ডিগ্ৰী টু ৰেসপেক্টত আমি ইয়াত sin অফ 30 ডিগ্ৰী লম sin 30 ডিগ্ৰী এই কাৰণে লম কাৰণ আমি AB লেংথটো উলিয়াব লাগে মানে AB হল পোল টু পজিশন যোনটো খুটাৰ কথা কৈ আছে AB বিদা পোল বুলি আমি প্ৰথমতে ধৰি লৈছো গতিকে AB আৰু গিভেন সাইড হল AC AB আৰু AC যদি ৰিলেশনটো আমি ষ্টাডি কৰো তেতিয়াহলে আমি sin অফ 30 ডিগ্ৰী ৰলে আমাৰ এই দুটা বস্তু আহিব এটা নোন এটা আননোন সো AB বাই AC is sin অফ 30 AB থাকি গল AC বুলি 20 বহাই দিলা ক্ৰস মাল্টিপ্লিকেশন কৰিলে AB হাইটটো ওলাই আহিব সো হেতু হগল কোৱেশ্চন নম্বৰ 1 ইয়াতে ওচৰত মই ড্ৰয়িংটো দেখুৱা এই কাৰণে নাই কাৰণ কিতাপত ড্ৰয়িংটো অলৰেডি তোমালোকক দি দিছে মানে তোমাৰ ড্ৰয়িংটো আকাটো হল ফাৰ্স্ট কাম ড্ৰয়িংটোৰ পাছত তোমালোকে কোনটো ইউজ কৰিবা sin cos tan কি এপ্লাই কৰিবা হেতু চিন্তা কৰি লব লাগে ওকে দেন গো টু দা নেক্সট কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 এডাল গছৰ কথা কৈছে গছডাল দুডাল ধুমুহাত ভাগি পৰা এই ধৰণৰ অংক তোমালোকে ক্লাস 7 টো কৰিছিলা AC হল গছডাল দুডাল B পইণ্টত ভাগি গৈছে আৰু পৰাৰ পিছত A ড্যাশ মানে previously the point was at A that point A is lying on A dash now after falling down the distance between the root portion of the plant and the hanging top that is touching the ground the distance between them is 8 meter so you have to find the height of the plant it কথাখিনি এই ধৰণে লিখা ইংলিশ মিডিয়ামৰ কাৰণে লিখাটো দি দিছো অসমীয়াখিনি পাছত পাই যাবা let AC be the original tree A dash B be the broken part which makes an angle of 30 degree with the ground. So we'll be going to the triangle A dash BC. In triangle A dash BC, 30 degree is given and we want to correlate BC and A dash C. BC আমি উলিয়াব বিচাৰো কাৰণ BC যিমানটো হাইটৰ গছডাল ভাঙিছে. We need to find out the height at which the plant was broken. So BC we need to find out. So BC by A dash C. A dash C is given 8. So after further calculation we get BC is equal to BC which seems to be 8 by root 3 then applying again cos of 30 degree A dash C by A dash B cos of 30 degree apply কৰিলে আমি আকৌ A dash B পাই যাম এটা সো গুটে গছডাল উলিয়াবৰ কাৰণে আমাক A dash B plus BC টো এড কৰিলে হল because A dash B যোনটো সেই বস্তুটোৰ ওপৰৰ AB পোৰশনটো AB and BC log lagile jehetu gute gosdal hoy the whole tree is AB plus BC that means AC but we can't find out AB because AB is broken down and it is touching the ground and the letter A we are changing to A dash B A dash so A dash B is same as AB so AB plus BC is same as adding A dash B and BC e duta add kori dia pisot we will get 8 root 3 hence the height of the tree is 8 root 3 it was 8 root 3 sorry so second question then we'll be going to question number 3 in question number 3 in the two figures AC and PR are the slides for younger and elder
children respectively. তাৰমানে দুটা ড্ৰয়িং কৰাৰ কাৰণে দুটা কাৰণে একেলগে আমি মানে মেনশ্যন কৰিছোঁ প্ৰথম স্লাইডটো হ'ল সৰুখিনিৰ কাৰণে ফৰ দ্য younger child তেতিয়া হাইটটো কম younger childrenৰ কাৰণে যেটা হাইটটো কমকে লোৱা হৈছে so when the height is less that means sliding is more angle is 30 degree if the angle is more the slide will be at a higher point so for the younger child it is 30 degree the sliding portion is this AB is given to be 1.5 you have to find out the slide height AC so in that triangle ABC AB by AC is sine of 30 degree AB is given to be 1.5 so just after calculating we will get AC equal to 3 meter then similarly for the elder children ডাঙৰ বিলাকৰ কাৰণে যেটা কৰিবা তুমি যেটা 60 ডিগ্ৰী লব লাগিব তেটা ছবিটো এনেকুৱা হৈ যাব when it is 60 degree the height PQ will be 3 meter in the same case sine of 60 degree you find out you'll be getting PR in that case so the length of the two slide for the younger one is 3 meter and the elder one is 2√3 meter তাৰমানে ডাঙৰখিনি কাৰণে লওঁতে এংগলটো ডাঙৰ লৈছে সৰুখিনি কাৰণে সৰু লৈছে যাতে হাইটটো কম হয় আৰু দুইটা ক্ষেত্ৰতে যেহেতু আমি লম্ব আৰু কৰ্ণ ব্যৱহাৰ কৰিব লগা হৈছে পাৰপেন্ডিকুলাৰ বা হাইপোটেনিয়াছ so we are using sine the next question is question number 4 the tower kotha koa hoise here it is talked about a tower let the position of the tower be AB it is making an angle of 30 degree with the base and the base point from the base of the tower is 30 meter it seems so here the known part is the base and we have to find out AB so we are using tan of 30 degree 10 turning permanently back tan of any angle means perpendicular by base perpendicular here is AB and the base is BC so you just put the values you will get AB as 10√3 thus the height of the tower is 10√3 till 4-5 it is almost similar type when two cases are correlated then only little bit complication arises so number 5 is let A be the position of the kite kiteৰ কথা কৈছে এখন শিলা উৰাই দিয়া হৈছে A be the kite string is tied at a point C on the ground touching point has make an angle of 60 degree so 60 and the height is 60 meter from the ground so that means perpendicular is given and you are asked to find the length of the thread so AC you have to find out AC and AB if you want to correlate AB by AC is sine of 60 on that you put the value thus you will get the length of the string AC is to be 40√3 then comes the next question number 6 the initial position of the boy yete koise duta position koa hoise here two positions are there the initial position of the boy be S previously the boy is at a position S then the angle of deviation was 30 degree then the boy is going little bit near to the next point T here the angle is 60 eta kotha monot rakhiba যেতিয়া স্ল্যান্টিং হাইটটো কম থাকে তেতিয়া ডিসটেন্সটো বেছি হয় 30 ডিগ্ৰী যেটা ওচৰলৈকে গৈছে হাইটটো আৰু বাঢ়ি যাব গতিকে তেতিয়া হৈ যাব 60 ছবিটো ঠিকঠাককৈ আঁকি লোৱাটো বহুত জৰুৰী ইট ইজ ভেৰি এসেনশিয়াল ফৰ ইউ টু draw the drawing properly see the drawing properly means you correlate with the question here you see the height of the boy is 1.5 whether he is at S or T the height will be the same so that point is 1.5 and the total height from P to Q is given to be 30 but for the above two triangle of 30 degree and 60 degree we need PR if you want to find out PR what to do from PQ you have to subtract RQ but RQ is nothing but RQ may be equal to BT it is also equal to AS that means 1.5 so from the total height of 30 meter we will subtract 1.5 will get 28.5 that will be our main perpendicular height then we'll be going for the triangle PAR means the angle having 30 degree angle there you put the value of PR then you will get AR likewise in triangle PRB means the above triangle already I have shown but once more I will show you this triangle PBR
So PBR, if you go, you will again use 10 of 60 degree and you will get the answer ST to be 19 root 3. Thus the distance which the boy walked towards the building is 19 root 3. This is question number 6. Okay. Then in this video up to question number 6 I have shown you. In the next video there are 14 questions it seems. So all the questions in English only I will explain first, then I will give you the slide. Ohome medium or karone gute slide bur moi pisot di aso. First explanation kini English question answer logote bujai dim. Next duta ba tinta video hobo continuously tumaloke saba kintu.